নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল আজি আমি ভিডিঅ'টো যোগেদি আলোচনা কৰিম কেইবাটাও ইম্পৰ্টেণ্ট কথা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰি এইবাৰ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে, এইচএছ ফাৰ্ষ্ট ইয়াৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লৈছে সেইসকল ছাত্ৰ ছাত্ৰীক আজি ভিডিঅ'টোৰ যোগেদি কেইবাটাও ইম্পৰ্টেণ্ট কথা শ্বেয়াৰ কৰিম। হয় ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছে সেইসকল ছাত্ৰ ছাত্ৰীৰ পাছিং মাৰ্কক লৈ নতুন জাননী আহি পৰিছে। এএছএছবি ফালৰ পৰা তোমালোকক নতুন নটিচ দিছে যে তোমালোকক 2024-25 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী এইচএছ ফাৰ্ষ্ট ইয়াৰত এক্সাম দিবা সেইসকল ছাত্ৰ ছাত্ৰী পাছ কৰাটো জৰুৰী, কিয়নো তোমালোকে যদি এইচএছ ফাৰ্ষ্ট ইয়াৰত তোমালোকে পাছ নকৰা তেন্তে তোমালোকে এইচএছ ছেকেণ্ড ইয়াৰত তোমালোকে এডমিশ্যন নিদিয়ে, কিয়নো তোমালোকক এতিয়া 2024-25 বৰ্ষত নতুন নিয়মৰ হ'ব এক্সাম। যিহেতু তোমালোকে এইচএছ ফাৰ্ষ্ট ইয়াৰত উঠিছা, তোমালোকে ইতিমধ্যে গমেই পাইছা যে মেট্ৰিকৰ পৰীক্ষাত তোমালোকে পাছ মাৰ্কৰ ক্ষেত্ৰত তোমালোকে কেনেকুৱা নমস্কাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল, হয় তোমালোকে ভিডিঅ'টো থাম্বনেইল চাই ক্লিক কৰিছা। আজি ভিডিঅ'টোৰ যোগেদি আমি জনাবলৈ চেষ্টা কৰিম যে তোমালোকক যিহেতু ইতিমধ্যে এইচএছ ফাৰ্ষ্ট ইয়াৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত যিহেতু তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব সেইসকল ছাত্ৰ ছাত্ৰীক তোমালোকৰ পাছ মাৰ্কৰ ক্ষেত্ৰত নতুন নটিচ আহি পৰিছে। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ নতুন নটিচত কি কি উল্লেখ কৰিছে আজি আমি ভিডিঅ'টোৰ যোগেদি তোমালোকক জনাই আছোঁ। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ 2026 বৰ্ষত 25-26 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম দিবা সেইসকল ছাত্ৰ ছাত্ৰী পাছ কৰাটো জৰুৰী, কিয়নো তোমালোকক নতুন গাইডলাইন মতে তোমালোকে যদি এইচএছ ফাৰ্ষ্ট ইয়াৰত পাছ কৰা তেতিয়াহে তোমালোকে এইচএছ ছেকেণ্ড ইয়াৰত উঠিব পাৰিবা। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ছেকেণ্ড ইয়াৰত উঠিব মন আছে আৰু তোমালোকৰ পাছিং মাৰ্কৰ ক্ষেত্ৰত কি কি জাননী আছে আজি ভিডিঅ'টোৰ যোগেদি জনাবলৈ চেষ্টা কৰিছোঁ। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক প্ৰথমতে তোমালোকৰ দুটা ছেকশ্যনত তোমালোকৰ এক্সাম অনুষ্ঠিত হ'ব। এটা OMR বেচিছত এক্সাম অনুষ্ঠিত হ'ব আৰু নেক্সট হ'ল তোমালোকৰ ডেছক্ৰিপটিভ যিটো আছে তোমালোকে থিয়ৰিত সেইটো অনুষ্ঠিত হ'ব। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক OMR ছিটত যদি 50 মাৰ্কৰ এক্সাম অনুষ্ঠিত হয় OMR ছিটত তেন্তে তোমালোকে 4টা ছেট থাকিব OMR ছিটত। চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তাত 33% তোমালোকে পাৰ্চেণ্ট পাব লাগিব। 33% যদি তোমালোকে পোৱা, যদি 50ৰ ভিতৰত তোমালোকে মিনিমাম 16.5 তোমালোকে 16.5 তোমালোকৰ এইটো মাৰ্ক উঠাব লাগিব যদি তুমি OMR ছিটত পাছ কৰিব বিচাৰা। ঠিক তেনেকৈ থিয়ৰিত ডেছক্ৰিপটিভ যিটো কুৱেশ্যন পেপাৰ আছে সেইটো তুমি ঠিক তেনেকৈ 16.5 এইটো তোমালোকে পাব লাগিব পাছ কৰিবলৈ ক্ষেত্ৰত। হয় প্ৰতিটো ছাবজেক্টতে তেনেকুৱা, যদি কোনোবা ছাবজেক্টত তোমালোকৰ আছে প্ৰেক্টিকেল মাৰ্কছ আছে, সেইটো তোমালোকে যদি কোনোবা ছাবজেক্টত যদি প্ৰেক্টিকেল মাৰ্কছ আছে তাতে তোমালোকে 33% পাব লাগিব পাছৰ ক্ষেত্ৰত। হয় 33% তাত কিমান হ'ব, যদি 30ৰ 33% কিমান হয়। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো গমেই পোৱা যে 9.9 মাৰ্কছ পালে তোমালোকে 33% হয় 30ৰ ভিতৰত। হয় তোমালোকে এনেকৈ পাছ কৰিব লাগিব। যদি তোমালোকে প্ৰত্যেকটো বিষয়ত তেনেকুৱাকৈ পাছ কৰা তেতিয়াহে তোমালোক পাছ কৰাই দিব। হয় তোমালোকৰ যিটো OMR ছিট এইটো 4টা ছেট থাকিব ABCD, এনেকৈ OMR বেচিছ ছিট হিচাপে যিটো থাকিব সেই ছেটত তোমালোকে মাৰ্কছ পাই পাছ কৰিব লাগিব 33%। তোমালোকে পাছ মাৰ্ক OMR ছিটত 33% এণ্ড তোমালোকৰ ডেছক্ৰিপটিভ যিটো থিয়ৰি আছে সেইটো 33%। নেক্সট প্ৰেক্টিকেলত যদি কোনোবাই 20 আছে 20ৰ 33% কিমান হয় এইটো পাছ কৰিব লাগিব। ঠিক তেনেকৈ তোমালোকৰ পাছ কৰিব লাগিব। হয় তোমালোকৰ ৰিজাল্ট ASSB ফালৰ পৰা দিয়া হ'ব। 2024 বৰ্ষত যিবিলাক মেট্ৰিক পাছ কৰিছা 24-25ত সেইসকল ছাত্ৰ ছাত্ৰী এইচএছ ফাৰ্ষ্ট ইয়াৰত যদি নতুনকৈ উঠিছা, তোমালোকে বহুতে শুনিছা যে এইচএছ ফাৰ্ষ্ট ইয়াৰত পঢ়িব নালাগে, ইমান এনেই পাছ কৰাই দিয়ে। এইবাৰ তেনেকুৱা নহয়। 25-26 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ নতুন নিয়ম, কিয়নো তোমালোকে পাছ কৰিব বিচাৰা তেন্তে তোমালোকৰ নতুন নিয়মত পাছ কৰিব লাগিব। ইয়াত উল্লেখ কৰি দিছে ডেছক্ৰিপটিভ টাইপত তোমালোকে এই দুটা পইণ্টটো মনত ৰাখিবা। নেক্সট কথাটো হ'ল তোমালোকে পাছ কৰিব লাগিব তেতিয়া ছেকেণ্ড ইয়াৰত উঠিব পাবা। মাৰ্কশ্বিট তোমালোকক প্ৰদান কৰা হ'ব এইচএছ ফাৰ্ষ্ট ইয়াৰৰ SF বোৰ্ডৰ ফালৰ পৰা।